গেৰেকি নাৰ্চাৰী জামুগুৰি হাটত আহিছোঁ। টকৌ গছ বুলি ভাবিছোঁ আৰু এখন টকৌ গছৰ নিচিনা লাগিছে আমাৰ তাত। এইফালে টকৌ গছ দেখিবলৈ পোৱা নাযায় জামুগুৰি ফালে। ইয়াত টকৌ গছৰ পুলি দেখিছোঁ, বিভিন্ন ধৰণৰ গছৰ পুলি, নাৰ্জী ফুল আছে। এইবিলাক গছৰ পুলি আছে ইয়াতে। ধুনীয়াকৈ গছৰ পুলিবিলাক লগাই থৈছে। তেজপাত হয়নে? নিমপাত নহয় জানো? তামোল ন বাহিৰও দিয়ে ন বহুত। বগৰী বগৰী চাগে টেঙা ঘৰে বনাইছে ন। ফুলৰ বিভিন্ন ধৰণৰ ফুল আছে। ঘৰৰ যিখিনি মাটি আছে সেইখিনি সদব্যৱহাৰ কৰিছে আৰু ধুনীয়াকৈ নাৰ্চাৰীখন গঢ়ি তুলিছে। ভাল লাগিলে আহি। আপোনালোকৰ দেখালে পিছফালে আৰু আছে বিভিন্ন ধৰণৰ ফল ফুল আৰু দৰকাৰী বৃক্ষ নাৰ্চাৰী পুলিৰ গছ পুলিৰ বাগিচা এডেনিয়াম বুলি কয়। এইবিলাক গছ দেখিছে ধুনীয়া লাগিছে, কিন্তু ডাঙৰ ডাঙৰ গছ এনেকুৱা ধৰণৰ আছে নহয় ক'ৰবাত। ডাঙৰ যেন লাগিছিলে না, সৰু এইবিলাক বিভিন্ন ধৰণৰ গছৰ পুলি, সৰু সৰু গছৰ পুলি দেখিবলৈ ধুনীয়া। এইবিলাক সজাই থোৱা গছ। ধুনীয়া পাতৰ গছ। বহুত সৰু ল'ৰা কাকহঁতৰ লগত এইটো কি 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 হয় এইটো গছটো? নাৰ্জী ফুল। কিন্তু এই হেৰিটো কি মানে বাতিটো? পট বুলি কয়। সৰু সৰু ন, মাটি নহয় জানো? মাটিৰে বনোৱা পটত লগাইছে। এইটো গিলাচ মানে ডিছপ'জেল গ্লাছ যিবোৰ পেলাই দিয়ে সেই গিলাচত লগাইছে। পেলনীয়াবিলাকো ব্যৱহাৰ কৰিব পাৰিব। লগাইছে বিবিধ ধৰণৰ গছৰ পুলি দেখিছো। এইখিনি দেখিছে বেলেগ বেলেগ ধৰণৰ পাতৰ গছ। মানিমুনি পুলি লগাইছে। বিভিন্ন ধৰণৰ গছৰ পৰিভৰ ইয়াতে। বিভিন্ন ধৰণৰ গছৰ পুলি আছে। মামৰি তামোল নেকি? মামৰি হয় নহয় জানো, মই নাজানো। কোনোবাই জানে যদি জনাব দেই। আহঁত গছৰ পুলিকেইটা কোনকেইটা? ভিতৰত আছে। এয়া হ'ল নাৰ্জী ফুল ফুলি আছে। অমিতা গছৰ পুলি লৈছো। এনেকুৱা বস্তু ল'ব লাগে, খাব পাৰিম, বেচিব পাৰিম। আকৌ এইখিনি কি জানা নাই? এইখিনি কি জানা নাই? শিপা কাটি ল'ব লাগিব। এইখিনি কি জানা নাই কোৱাচোন? ব্ৰাহ্মী নেকি? নহয় কি হয়? কাৰণে বহুত ভাল। পুননোৱা এই পুননোৱা বোলে। এইখিনি দেখিছে এনেকুৱা ধৰণৰ দেখিবলৈ। এইখিনি চাপতে লগা কলৰ পুলি, জলকীয়া পুলি, আহঁত গছৰ মানে ধুনীয়াকে ৰাখিব লাগিব। আহঁত গছৰ পুলি নহয়, একদম পুলি লোৱা হৈছে। আহঁত গছ নিজে নিজে হয়, আনি কালেক্ট কৰি থৈছে। আহঁত গছ নিবিকো বুলি কৈছে। এনে আৰু প্ৰয়োজনত মানুহক দিয়ে। আমি লৈ গৈছো এইখিনি। জামুগুৰিত পৰঠা খাবলৈ আহিছো। ইয়াত বহুত ডাঙৰ ডাঙৰ মিঠাই
মিঠাইটো আহি গ'ল পৰঠা মিঠাইটো ডাঙৰ ডাঙৰ দেখি আছো খাই চাওঁ কেনেকুৱা বহুত ডাঙৰ দেই মিঠাইটো